নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ প্ৰথমটো পাঠ এ লেটাৰ টু গডৰ বিষয়ে পঢ়িম। গতিকে আপোনালোক যদি 10ম শ্ৰেণীত পঢ়ি আছে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লগৰ বন্ধু বান্ধৱীবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এ লেটাৰ টু গড গল্পটো লিখিছে G.L. ফুৱেণ্টিছ। এই গল্পটোত লেঞ্চ' নামৰ এজন খেতিয়কৰ বিষয়ে এক্সপ্লেইন কৰা হৈছে। গতিকে এতিয়া আমি বলক পাঠৰ মাজলৈ যাওঁ। The house, the only one in the entire valley, sat on the crest of a low hill. From this height, one could see the river and the field of ripe corn, dotted with the flowers that always promise a good harvest. The only thing the earth needed was a downpour or at least a shower. Throughout the morning, Lenzo, who knew his field intimately, had done nothing else but see the sky towards the northeast. ইয়াত কৈছে যে the house, the only one in the entire valley, sat on the crest of a low hill. মানে এণ্টায়াৰ ভেলী মানে আছে উপত্যকা অঞ্চল। গতিকে এই উপত্যকা অঞ্চলটোত এটাই মাত্ৰ ঘৰ আছিলে আৰু এইটো ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, আৰু এইটো চাপৰ পাহাৰখনৰ একদম উচ্চ শিখৰত অৱস্থিত আছিলে। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট। আৰু সেই উচ্চতাৰ পৰা এগৰাকী ব্যক্তিয়ে নদী আৰু ফুলৰে সৈতে পকি থকা মাকৈ, ৰাইপ কৰ্ণ মানে হৈছে মাকৈ, আৰু সেই ফুলৰে সৈতে পকি থকা মাকৈৰ খেতি মানে দেখা পাইছিলে, যিয়ে সদায় তেওঁক এক মানে ভাল শস্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এট লিষ্ট এ শ্বাৱাৰ। পৃথিৱীৰ বাবে এতিয়া একমাত্ৰ আৱশ্যকীয় বা প্ৰয়োজনীয় বস্তুবিধ আছিল এজাক বৰষুণ, এজাক ধাৰাসাৰ বৰষুণ বা একো নহ'লেও এজাক কিনকিনীয়া বৰষুণ হ'লেও পৃথিৱীৰ বাবে প্ৰয়োজন আছিলে। Throughout the morning, Lenzo, who knew his field intimately, had done nothing else but see the sky towards the northeast. নিজৰ খেতিডৰাক ভালদৰে চিনি পোৱা লেঞ্চোৱে, ইণ্টিমেটলি মানে খুব ভালদৰে চিনি পোৱা, যি ঘনিষ্ঠভাৱে সম্পৰ্ক থকা, গতিকে সেই নিজৰ খেতিডৰাক ভালদৰে চিনি পোৱা লেঞ্চোৱে ৰাতিপুৱাৰে পৰা উত্তৰ পূব দিশৰ ফালে চাই থকাৰ বাহিৰে আৰু অন্য একো কামেই কৰা নাছিলে। Now we are really going to get some water, woman. এতিয়া আমি সঁচাকৈ অলপ পানী পাবলৈ গৈছোঁ, এইবুলি লেঞ্চোৱে মহিলাগৰাকীক কৈছে। The woman who was preparing supper replied, Yes, God willing. সেই মহিলাগৰাকী যিয়ে নিশাৰ আহাৰ প্ৰস্তুত কৰিছিলে তেওঁ উত্তৰ দিছিলে, হয়, ভগৱানৰ ইচ্ছাত। The older boys were working in the field while the smaller ones were playing near the house until the woman called to them all, come for dinner. ডাঙৰ ল'ৰাবিলাকে খেতিডৰাত কাম কৰি আছিলে আৰু সৰু ল'ৰাবিলাকে ঘৰৰ ওচৰতে খেলি আছিলে, যেতিয়ালৈকে সেই মহিলাগৰাকীয়ে তেওঁলোকক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতা নাছিলে। যেতিয়ালৈকে তেওঁলোকে মহিলাগৰাকীয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ তেওঁলোকক মাতিছিল, তেতিয়ালৈকে ডাঙৰ ল'ৰাবোৰে আৰু সৰু ল'ৰাবোৰে কি কৰিছিলে, তাতে কাম কৰিছিলে আৰু খেলা ধূলা কৰিছিলে। It was during the meal that just as Lenzo had predicted, big drops of rain began to fall. আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত লেঞ্চোৱে আগতে ভবাৰ দৰে বৰষুণৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল। In the northeast, huge mountains of clouds could be seen approaching. মানে উত্তৰ পূব দিশৰ পৰা অহা মেঘৰ বিশাল পাহাৰবোৰ ওচৰ চাপি অহা যেন লাগিছিল। The air was fresh and sweet. বতাহজাক সতেজ আৰু মিঠা আছিলে। The man went out for no other reason than to have the pleasure of feeling the rain on his body. মানুহজনে বাহিৰলৈ গৈছিল অন্য কোনো কাৰণত নহয়, মাত্ৰ তেওঁ সেই বৰষুণজাক নিজৰ দেহত অনুভৱ কৰিবলৈহে তেওঁ বাহিৰলৈ
গৈছিলে. And when he returned, he exclaimed, "These are not raindrops falling from the sky, they are new coins." আৰু তেওঁ উভতি অহাৰ সময়ত তেওঁ কৈছিলে, এইবোৰ বৰষুণৰ টোপাল পৰি থকা নাই, এইবোৰ আকাশৰ পৰা বৰষুণৰ টোপাল পৰি থকা নাই, এইবোৰ হৈছে নিউ কইন্স, মানে নতুন মুদ্ৰা. The big drops are 10 cent pieces and the little ones are 5. আৰু ডাঙৰ টোপালবোৰ হ'ল 10 চেণ্টৰ আৰু সৰু টোপালবোৰ হৈছে 5 চেণ্ট, মানে 5 চেণ্টৰ মুদ্ৰা. With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. তেওঁ এটা সন্তুষ্টিৰ ভাৱেৰে ফুল লাগি থকা মাকৈ খেতিডৰাক বৰষুণত আচ্ছাদিত হৈ থকাৰ দৰে তেওঁ দেখা পাইছিলে. But suddenly a strong wind began to blow and along with the rain, very large hailstones began to fall. কিন্তু হঠাতে এজাক শক্তিশালী বহুত প্ৰচণ্ড বতাহ বলিবলৈ আৰম্ভ কৰিছিল আৰু সি বৰষুণ জাকৰ সৈতে শিলো পৰিবলৈ আৰম্ভ কৰিছিল. This truly did resemble new silver coins. এইবোৰ সঁচাকৈয়ে ৰূপৰ মুদ্ৰা সদৃশ আছিলে. The boys, exposing themselves to the rain, ran out to collect the frozen pearls. ল'ৰাবোৰে সেই frozen pearls মুকুতাবোৰ সংগ্ৰহ কৰিবলৈ বাহিৰলৈ ওলাই আহিছিলে. ইয়াত frozen pearls মুকুতা কথা কৈছে. মুকুতা শিলৰ যিবোৰ শিল পৰিছিলে বৰষুণৰ লগত, সেইবোৰক মুকুতাৰ লগত তুলনা কৰিছে. It's really getting bad now, exclaimed the man. মানুহজনে কৈছিলে, এইটো সঁচাকৈয়ে বেয়া হ'বলৈ গৈ আছে. I hope it patch quickly. মই আশা কৰিছোঁ যেন এইজাক বৰষুণজাক সোনকালে বন্ধ হয়. It did not pass quickly. কিন্তু বৰষুণজাক সোনকালে তৎক্ষণাত বন্ধ হৈ যোৱা নাছিলে. For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এঘণ্টা ধৰি ঘৰটোত, বাগিচাখনত বা পাহাৰৰ ঢাল, মাকৰ খেতিডৰা সম্পূৰ্ণ উপত্যকাটোতে বৰষুণ দি আছিলে. The field was white as if covered with salt. খেতিডৰা এনেদৰে বগা হৈ আছিল যেন তাত নিমখহে পৰিছে, নিমখেৰে ঢাক খাই যোৱাৰ দৰে গোটেই খেতিডৰা বগা হৈ গৈছিল. Not a leaf remained on the trees. The corn was totally destroyed. গছবোৰত এখিলাও পাত বাকী ৰোৱা নাছিল, সকলো পাত সৰি গৈছিলে আৰু মাকৈবোৰো সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল. The flowers were gone from the plants. গছৰ পৰা সকলোবোৰ ফুল সৰি পৰিছিলে. Lenzo's soul was filled with sadness. লেঞ্চৰ মনটো খুব দুখেৰে ভৰি পৰিছিলে. When the storm had passed, he stood in the middle of the field and said to his sons. আৰু যেতিয়া বৰষুণজাক পাৰ হৈ গৈছিলে, বন্ধ হৈছিলে, তেতিয়া লেঞ্চয়ে খেতিডৰাৰ একদম মাজভাগত থিয় হৈছিলে আৰু তেওঁৰ ল'ৰাকেইজনক কৈছিলে, A plague of locusts would have left more than this. The hail has left nothing. This year we will have no corn. A plague of locusts group of insect. খেতি নষ্ট কৰা যিবোৰ পৰুৱা থাকে, সেই পৰুৱাবোৰে যদি খালেহেঁতেন তেতিয়া কিছু অলপ হ'লেও বাকী থাকিলহেঁতেন. কিন্তু এই বৰষুণজাকে একোৱেই নোহোৱা কৰি দিলে. এই বছৰ আমাৰ ওচৰত কোনো মাকৈ নাথাকিব. That night was a sorrowful one. All our work for nothing. These are no one who can help us. We all are go hungry this year. সেই ৰাতিটো এটা বিষাদপূৰ্ণ ৰাতি আছিলে. আমাৰ সকলো পৰিশ্ৰম অথলেই গ'ল. আমাক সহায় কৰিব পৰা এতিয়া কোনোই নাই. এই বছৰটো আমি সকলোৱে ভোকতে কটাব লাগিব. But in the hearts of all who lived in a solitary house in the middle of the valley, there was a single hope, help from God. উপত্যকাটোৰ মাজভাগত অকলশৰীয়াকৈ বাস কৰা সেই ঘৰটোৰ আটাইকেইজন মানুহৰ মনত মাত্ৰ এটাই আশা আছিলে, আৰু সেইটো হ'ল ভগৱানৰ পৰা সহায়. Do not be so upset. Even though
This seems like total loss. Remember, no one dies of hunger. যদিও সকলোবোৰ হেৰাই গৈছিলে তথাপিও লেঞ্চই সিহঁতক সান্তনা দিছিলে যে তোমালোক বিচলিত নহবা মনত ৰাখিবা কোনেও ভোকত নমৰে That's what they say, no one dies of hunger. আৰু সিহঁতেও এটোৱে কয় যে কোনেও ভোকত নমৰে All through the night, Lenzo thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. গোটেই ৰাতিটো লেঞ্চৱে তেওঁৰ একমাত্ৰ আশাটোৰ বিষয়ে ভাবি থাকিলে মানে কোনটো যেটো তেওঁ ভাবিছে যে ভগৱানৰ পৰা তেওঁ সহায় পাব গতিকে সেই আশাটোৰ বিষয়ে তেওঁ গোটেই ৰাতিটো ভাবি থাকিলে কাৰণ ভগৱানৰ চকুৱে মানে যাৰ চকুৱে তেওঁ সকলো শুনা পায় আনকি কাৰোবাৰ মনত কি চলি আছে সেই সকলোবোৰ তেওঁ দেখা পায় Lenzo was an ox of a man working like an animal in the fields but still he knew how to ride Lenzo এজন বলদকুৰ সদৃশ মানে অতি পৰিশ্ৰমী লোক আছিল তেওঁ জন্তুৰ দৰে খেতি পথাৰত কাম কৰিছিল কিন্তু তেওঁ লিখিব জানিছিল যদিও লেঞ্চয়ে খেতি পথাৰত কাম কৰিছিল কিন্তু তেওঁ কেনেদৰে লিখিব লাগে তেওঁ লিখা পঢ়া অলপ চলপ জানিছিল The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail It was nothing less than a letter to God পিছৰ ৰবিবাৰটোত ৰাতিপুৱাই তেওঁখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইখন তেওঁ নিজে চহৰলৈ লৈ যাব আৰু তেতিয়া পোষ্ট অফিচত পোষ্ট কৰিব এইখন এখন ভগৱানলৈ লিখা চিঠিৰ বাহিৰে অন্য একো নাছিল হয় এটো এটা আচৰিত কথা নহয় নে কাৰণ আমি কোনেও হয়তো আজিলৈ ভগৱানলৈ চিঠি লিখি পোৱা নাই কিন্তু লেঞ্চৰ ভগৱানৰ ওপৰত ইমান বিশ্বাস আছিল যে তেওঁ ভগৱানলৈ চিঠি লিখিছিল আৰু চিঠিত কি লিখিছিল সেই বিষয়ে আমি এতিয়া পঢ়িম God he wrote If you do not help me my family and I will go hungry this year তেওঁ চিঠিখনৰ প্ৰথমতে লিখিছে ভগৱান যদি আপুনি আমাক সহায় নকৰে তেনেহলে মোৰ পৰিয়াল আৰু মই এবাৰ ভুকতে মৰিব লাগিব I need 100 pesos in order to sow my field again মোক 100 পেছৰ প্ৰয়োজন আকৌ খেতি কৰিবলৈ মানে আকৌ কি শস্য ৰোপণ কৰিবলৈ মোক 100 পেছৰ প্ৰয়োজন and to live until the crop comes because the hailstone আৰু শস্য উৎপাদন হোৱালৈ তেওঁলোকে চলি থাকিবলৈ তেওঁলোকক এই 100 পেছৰ প্ৰয়োজন কাৰণ বৰষুণ যায় hailstone মানে শিলাবৃষ্টি তেনেকৈ তেওঁ ভগৱানলৈ এখন চিঠি লিখিছে He wrote to God on the envelope put the letter inside and still travel went to town তেওঁ চিঠিৰ সেই খামটোৰ ওপৰত to God মানে ঈশ্বৰলৈ বুলি লিখিছিল আৰু চিঠিখন তাৰ ভিতৰত ভৰাই দিছিল আৰু চহৰলৈ লৈ গৈছিল At the post office he placed a stamp on the letter and dropped it into the mailbox ডাকঘৰত তেওঁ চিঠিখনৰ ওপৰত এটা ষ্টাম্প মানে টিকট লগাইছিল আৰু চিঠিখন পোষ্ট অফিচৰ যেটো বাকচটোত আৰু হেতুত খুমাই দিছিল One of the employees who was a postman and also helped at the post office went to his boss lagging heartily and showed him the letter to God Post officer employees মানে কৰ্মচাৰীসকলৰ ভিতৰত এজনে যিনিকে এজন তেওঁ ডাকোৱা দিছিল লগতে সেই ডাকঘৰত তেওঁ কাম কৰিছিল কামত সহায় কৰিছিল সেই মানুহজনে কি কৰিলে তেওঁ হাঁহিছিল চিঠিখন দেখি হাঁহিছিল আৰু তেওঁ বছৰ ওচৰলৈ সেই ঈশ্বৰলৈ লিখা চিঠিখন লৈ গৈছিল আৰু তেওঁ দেখুৱাইছিল এজন ডাকোৱাল হিচাপে তেওঁৰ চাকৰি জীৱনটোত লেঞ্চই দিয়া যেটো এড্ৰেছ সেইটোৰ বিষয়ে কেতিয়াও তেওঁ শুনা নাই The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and tapping the letter on his desk, commented, What fate! I wish I had the fate of the man who wrote this letter, starting up a correspondence with God. Postmaster এজন শকত
আৰু অমায়িক মানে মৰমীয়াল আৰু বন্ধুত্বসুলভ লোক আছিলে। তেখেতেও চিঠিখন দেখি প্ৰথমে হাঁহিবলৈ ধৰিছিলে, কিন্তু হঠাৎ তেওঁ সম্পূৰ্ণৰূপে চিৰিয়াছ হৈ পৰিছিল আৰু চিঠিখন তেওঁৰ মেজখনত থৈ কৈছিলে, কি বিশ্বাস! মোৰো যদি চিঠিখন লিখা মানুহজনৰ দৰে বিশ্বাস থাকিলহেঁতেন। তেওঁ আশা কৰিছে তেওঁ যদি ভগৱানৰ লগত এনেকৈ পত্ৰ বিনিময় কৰিলেহেঁতেন। So, in order not to check the writer's faith in God, the postmaster came up with an idea. Answer the letter. সেয়ে চিঠি লিখা মানুহজন অৰ্থাৎ লেঞ্চৰ ভগৱানৰ ওপৰত যি বিশ্বাস আছিল সেয়া যাতে এতিয়াও ভাঙি নাযায় তাৰ বাবে পোষ্টমাষ্টাৰজনে এটা উপায় ভাবিলে। তেওঁ ভাবিলে যে চিঠিখনৰ এতিয়া উত্তৰটো দিয়া যাওক, অৰ্থাৎ তেওঁ লেঞ্চক সহায় কৰিব বিচাৰিলে, কাৰণ ভগৱানকতো যে চিঠিখন দিব নোৱাৰে, গতিকে ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে চিঠিখনত যি বিচাৰিছে সেয়া লেঞ্চক দিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। But when he opened it, it was evident that to answer it he needed something more than goodwill, ink and paper. কিন্তু যেতিয়া তেওঁ চিঠিখন খুলিছিল তেতিয়া দেখা পাইছিল যে চিঠিখনৰ উত্তৰ দিবলৈ কাগজ কলমৰ উপৰি অন্য কিবা বস্তুৰহে আৱশ্যক আছিলে। But he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. কিন্তু তেওঁ নিজৰ সংকল্পত দৃঢ় হৈ থাকিল। তেখেতে নিজৰ কৰ্মচাৰীসকলৰ পৰা অলপ ধন বিচাৰিছিলে আৰু নিজৰ দৰমহাৰো কিছু অংশ দি দিছিল। আনকি কিছুমান বন্ধুৱে যিয়ে দান কৰিব বিচাৰিছিল তেওঁলোকৰ পৰা তেওঁ সহায় লৈছিল। It was impossible for him to gather together the 100 pesos, so he was able to send the farmer only a little more than half. পোষ্টমাষ্টাৰজনৰ বাবে 100 পেছো একেলগে সংগ্ৰহ কৰাটো সম্ভৱ নাছিলে। সেইবাবে তেওঁ আধাতকৈ অলপ বেছি খেতিয়কজনলৈ পঠাবলৈ সক্ষম হৈছিল। He put the money in an envelope addressed to Lenzo and with it a letter containing only a single word as a signature, God. তেওঁ পইচাখিনি লেঞ্চই যিটো ঠিকনা দিছিলে সেই ঠিকনাটোতে এখন চিঠিৰ সৈতে ভৰাই দিছিলে, আৰু তাত কেৱল চিগনেচাৰ হিচাপে মানে চাইন হিচাপে মাত্ৰ এটাই শব্দ লিখা আছিলে, সেইটো হৈছে ভগৱান। তেওঁ ভগৱান বুলি এই কাৰণে চিঠিখনত লিখিছে যাতে লেঞ্চই এই চিঠিখন ভগৱানে দিয়া বুলি ভাবে। লেঞ্চই যাতে গম নাপায় যে এই পইচাখিনি পোষ্ট অফিচৰ এমপ্লয়িজবোৰে বা পোষ্টমেনজনে দিছে। তেওঁৰ যদি ভগৱানৰ ওপৰত যিটো বিশ্বাস সেই বিশ্বাস অটুট থাকে তাৰ কাৰণে পোষ্টমাষ্টাৰজনে লেটাৰখনৰ ওপৰত গড বুলি চিগনেচাৰ কৰিছে। The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. পিছৰ ৰবিবাৰটোত লেঞ্চোৱে সচৰাচৰ সময়তকৈ কিছু সোনকালে মানে কিছু আগতীয়াকৈ আহিছিল। আহি তেওঁ সুধিছিলে যে তেওঁৰ কাৰণে কিবা চিঠি আহিছে নেকি। It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. পোষ্টমেনজনে নিজেই তেওঁক চিঠিখন হাতত তুলি দিছিলে আৰু পোষ্টমাষ্টাৰজনে নিজৰ কাৰ্যালয়ৰ পৰা তেওঁক চাইছিলে, তেওঁক মানে লেঞ্চক, কাৰণ পোষ্টমাষ্টাৰজনে এটা ভাল কাম কৰাৰ বাবে নিজে সন্তুষ্টি লাভ কৰিছে। এই সন্তুষ্টিৰ অভিজ্ঞতাৰ বাবে নিজৰ কাৰ্যালয়ৰ পৰা তেওঁক চাই আছিল। Lenzo showed not the slightest surprise on seeing the money. Such was his confidence. But he became angry when he counted the money. লেঞ্চৰ পইচাখিনি দেখি অলপো আচৰিত হোৱা নাছিল, কাৰণ তেওঁ ভগৱানৰ ওপৰত ইমান বিশ্বাস আছিল। কিন্তু তেওঁ হঠাতে খঙাল হৈ পৰিল যেতিয়া তেওঁ পইচাখিনি গণিছিল। God could not have made a mistake, nor could he have denied Lenzo what he had requested. তেওঁ মনতে ভাবিছিল যে ভগৱানে এনেকুৱা এটা ভুল কৰিব নোৱাৰে, আৰু লেঞ্চই যিখিনি ৰিকুৱেষ্ট কৰিছিল ভগৱানক সেইখিনি ভগৱানে অস্বীকাৰ কৰিব নকৰে। Immediately, Lenzo went up
to the window to ask for paper and ink. তৎক্ষণাত লেঞ্চৱে কাগজ আৰু কলম বিচাৰি খিৰিকীৰ ওচৰলৈ গৈছিল. On the public writing table, he started to write with much wrinkling of his brow, caused by the effort he had to make to express his ideas. Public writing table অৰ্থাৎ য'ত সৰ্বসাধাৰণ লোকে পোষ্ট অফিচত গ'লে য'ত লিখা মেলা কাম কৰে সেই টেবুলখনতো লেঞ্চৱে কি কৰিলে লিখিবলৈ আৰম্ভ কৰিলে. আৰু নিজৰ যিবোৰ ধাৰণাবোৰ তাতে ব্যক্ত কৰিবলৈ অত্যন্ত চিন্তা কৰিব লগা হোৱাত তেওঁৰ চকুৰ চেলাউৰিবোৰ অধিকভাৱে কোচ খাই পৰিছিল. When he finished, he went to the window to buy a stamp which he lit and then affixed to the envelope with a blow of his fist. যেতিয়া তেওঁৰ লিখা শেষ হৈছিল তেওঁ এটা টিকট কিনিবলৈ খিৰিকীৰ ওচৰলৈ গৈছিল যিটো তেওঁ জিভাৰে চেলেকিছিল আৰু চিঠিৰ যিটো খামটোৰ ওপৰত হাতৰ এনেকৈ মুঠিৰে টানকৈ তাত লগাই দিছিল. The moment the letter fell into the mailbox, the postmaster went to open it. চিঠিখন মেইলবক্সত পৰাৰ লগে লগে পোষ্টমাষ্টাৰজনে চিঠিখন খুলিবলৈ গৈছিল. It said, "God, of the money that I asked for, only 70 pesos reached me. Send me the rest, since I need it very much." তাত লিখা আছিলে যে ভগৱান যিমান ধন মই বিচাৰিছিলোঁ তাৰে কেৱল মই 70 পেছহে পাইছোঁ. বাকীখিনিও মোলৈ পঠিয়াই দিয়া যিহেতু মোৰ এইখিনিৰ অতি প্ৰয়োজন হৈছে. But do not send it to me through the mail because the post office employees are a branch of crooks. লেঞ্চো কিন্তু এইখিনি মোলৈ ডাকযোগে নপঠিয়াবা কাৰণ এই ডাকঘৰৰ কৰ্মচাৰীসকল কি হয় ঠগ প্ৰবঞ্চক হয়. এনেকৈ লেঞ্চৱে চিঠিখনত লিখিছিলে. এইটো এটা হাস্যকৰ মুহূৰ্ত নহয় জানো কাৰণ তাতে পোষ্ট অফিচ এমপ্লয়িজসকলে লেঞ্চক সহায় কৰিবলৈ বিচাৰিছিল আৰু সেইকাৰণে তেওঁলোকৰ নিজৰ মাজৰ পৰা তাত 70 পেছছ সংগ্ৰহ কৰি লেঞ্চক সহায় কৰিব বিচাৰিছিল. কিন্তু লেঞ্চৱে আকৌ ওলোটাকৈ সেই পোষ্ট অফিচ এমপ্লয়িজসকলক ঠগ প্ৰবঞ্চক বুলি ভগৱানক চিঠিখনত উল্লেখ কৰিছে নহয় জানো. গতিকে এইটো আছিল এ লেটাৰ টু গড গল্পটোৰ বৰ্ণনা. আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীবোৰলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি